নমস্কাৰ শ্ৰদ্ধাৰ দৰ্শক তথা ছাৰ বাইদেউসকল শিক্ষাগুৰুসকল এই ভিডিঅ'টোত দুটামান বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ লৈছো সদনত বিধায়ক ৰফিকুল ইছলামে যি প্ৰস্তাৱ আগবঢ়ালে প্ৰাদেশিকৰণ সম্পৰ্কীয় এটা প্ৰস্তাৱ যেহেতুকে তেখেতৰ বক্তব্য মতে ভেঞ্চাৰ শিক্ষকসকলে 20 বছৰ 25 বছৰ 30 বছৰ কাম কৰিছে চৰকাৰী আইন অনুযায়ী তেওঁলোকে কিন্তু এপইন্টেড হৈছে আজি 20 বছৰ বা 25 বছৰ আগতে যি সৰকাৰে আইন বান্ধি দিছিল যি নিৰ্দেশনা দিছিল সেই ভিত্তিত কিন্তু শিক্ষকসকলক নিযুক্তি দিয়া হৈছিল লাগিলে ইনস্পেক্টৰে হক বা লাগিলে কমিটিয়ে হক এপইন্টেড কৰিছিল কিন্তু সৰকাৰী নিৰ্দেশনা আইন অনুসৰিহে এপইন্টেড হৈছিল নিযুক্ত হৈছিল তো হেইটোৱে যুক্তি দৰ্শাইছে ৰফিকুল ইছলাম বিধায়ক ডাঙৰীয়া যে শিক্ষকসকলে কোনো সৰকাৰী সুবিধা লাভ নকৰা সত্ত্বেও এক দীৰ্ঘকাল ধৰি স্যাক্ৰিফাইস কৰি এই সকল শিক্ষকে কিন্তু বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰি আহিছে পঢ়াই আহিছে বিভাগীয় যিকোনো নিৰ্দেশ সকলো নিৰ্দেশ মানি এপইন্টেড কৰা হৈছিল এই সকলক কিন্তু আজি নতুন এটা আইন আনি শিক্ষকসকলক একপক্ষীয়ভাৱে এটা সিদ্ধান্ত লৈ এই শিক্ষকসকলক দৈহিক মানসিক আৰ্থিকভাৱে মাৰি পেলোৱাৰ এটা কিন্তু ষড়যন্ত্ৰ চৰকাৰে ৰচনা কৰি আছে বা ৰচনা কৰিছে বিধায়ক ৰফিকুল ইছলামৰ বক্তব্য মতে এই আইন সংশোধনটো কৰি যি 17-18 চনৰ আইন এই আইন সংশোধন কৰি এই শিক্ষকসকলক যিসকলে বঞ্চিত হৈ আছে অপ্ৰাদেশিকৃত যিমান শিক্ষক আছে এই শিক্ষকসকলক প্ৰাদেশিকৰণ কৰি হকাহ দিয়াৰ এক পৰামৰ্শ আগবঢ়াইছিল সদনত বিধায়কগৰাকীয়ে কি কৈছিল কি ধৰণে পৰামৰ্শ দিছিল আহকচোন শুনো কাম কৰি আছিল একপক্ষীয়ভাৱে এই সকলে এপইন্টেড হৈ বহুত ডিপাৰ্টমেন্টৰ সমূহ নিৰ্দেশনা মানি তেখেতসকলে এপইন্টেড হৈ বহুত দিন কাম কৰি আছিল একপক্ষীয়ভাৱে এই সকলক বহুত শিক্ষকক বাদ পেলোৱা হ'ল সিম্পেথেটিক্যাল গ্ৰাউণ্ড নহয় তেখেতসকলে 20-25 বছৰ কাম কৰিছে আমি চৰকাৰে আইন বান্ধি দি আইন মতে তেখেতসকলে এপইন্টেড হৈ 20 বছৰ নিজৰ পেটত গামোচা বান্ধি তেখেতসকলে কাম কৰিছে এই মেটাৰটো সিৰিয়াসলি চিন্তা কৰি আইন এমেন্ডমেন্ট কৰি এই সকল শিক্ষক আজিও বিদ্যালয়ত তেখেতসকলে কাম কৰি আছে এই বিদ্যালয়সমূহ আইনটো এমেন্ডমেন্ট কৰি তেখেতসকলক ল'ব লাগে হয় এই বিধায়ক গৰাকীৰ কথাৰ উত্তৰত মন্ত্ৰী পীযুষ হাজৰিকাই কি ক'লে হেও আমি শুনো আহকচোন জানো যে আমি এই আইন গ্ৰহণ কৰিছিল আইন পাস হৈছিল গতিকে আইন মতে কামখিনি হৈ আছে বেআইনীভাৱে একো হোৱা নাই গতিকে আইন মতে কাম হৈ থকাৰ কামখিনি কৰাৰ পাছত আমি শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো অধ্যক্ষ ডাঙৰীয়া বন্ধ কৰা নাই হয় চৰকাৰখনে 17-18 চনত আসলতে আইন আনিছে ভেঞ্চাৰ শিক্ষকসকলক ধ্বংস কৰাৰ বাবে আসলতে সেইবাবেই মন্ত্ৰীয়ে কোৱা মতে চৰকাৰে আইন মতে কাম কৰি আছে মানে চৰকাৰখনে খুব আইন মানে কিয়নো আইনখন নিজে বনাইছে শিক্ষকসকলক মাৰাৰ বাবে সেই আইনখন মানিয়েই চলি আছে যি কৰি আছে আইন মতেই কৰি আছে কিন্তু এই শিক্ষকসকলক মাৰিবলৈ নিষেধ কৰিবলৈ বেআইনী একো হোৱা নাই আইন মানি আছে চৰকাৰখনে কিন্তু সেই কলা আইন মতে হৈ আছে কলা আইন মানি আছে সেই কলা আইন মতে কিন্তু শিক্ষকসকলক শেষ কৰি আছে আৰু মন্ত্ৰীগৰাকীয়ে ক'লে যে শিক্ষক নিযুক্তি প্ৰক্ৰিয়া বন্ধ হোৱা নাই শিক্ষক নিযুক্তি চলি আছে শিক্ষক কিন্তু নিযুক্তি চলি আছে ঠিক আছে বাৰু হেয়া মানিলো শিক্ষক নিযুক্তি সময় সময় দি আছে কিন্তু এই ভেঞ্চাৰ শিক্ষকসকলক নিযুক্তি দিয়াটো নিযুক্তি নহয় নেকি ভেঞ্চাৰ শিক্ষকক নিযুক্তি দিয়াটো নিযুক্তি নহয় নেকি এক প্ৰশ্ন ভেঞ্চাৰে কি আপোনালোকৰ চৰকাৰৰ কি অপৰাধ কৰিছে আপোনালোকৰ শত্ৰু নেকি ভেঞ্চাৰ এই শিক্ষকসকলৰ পদ প্ৰাদেশিকৰণ কৰিলে চৰকাৰে কি বাহ নাপাব নেকি কিয় শত্ৰু জ্ঞান কৰে এই শিক্ষকসকলক চৰকাৰৰ কিনো ক্ষতি কৰিলে এই শিক্ষকসকলে 20 বছৰ 30 বছৰ বিনা বেতনে সেৱা আগবঢ়োৱাটোৱে কি অপৰাধ নিশ্চয় হেয়াই হ'ব কিয় 20 বছৰ 25 বছৰ বিনা বেতনে সেৱা আগবঢ়াইছে মানৱ সম্পদ কৰিছে এয়াই অপৰাধ হ'ব চৰকাৰে হেয়াই অপৰাধ বুলি ভাবিছে সম্ভৱতঃ খুব লজ্জাজনক কথা এইবিলাক দাম্ভিক মন্ত্ৰী
আৰু এই চৰকাৰখনক কিন্তু প্ৰত্যাহ্বান জনোৱাৰ সময় আহিছে শিক্ষাগুৰুসকল আমিও কিন্তু চৰকাৰক ভালদৰেই প্ৰত্যাহ্বান জনাব লাগিব সাজু হৈ থাকক অহা 18 মাৰ্চ 2024 তাৰিখৰ দিনাখন বিশাল শিক্ষক সমাৰোহ অনুষ্ঠিত হ'ব গুৱাহাটীতে আৰু তাত ভাগ ল'বলৈ নাপাহৰিব যি সমাৰোহত থাকিব বিভিন্ন দল সংগঠন শিক্ষাবিদ বুদ্ধিজীৱী উপস্থিত থাকিব এটি ভাল খবৰ আন এটি ভাল খবৰ যে নিখিল ভাৰত ছাত্ৰ সংগঠন ছাত্ৰ সন্থাই অসমৰ যিসকল সংগঠনে ন্যায্য প্ৰাপ্তিৰ বাবে প্ৰতিবাদ কৰি আহিছে কিন্তু ফলপ্ৰসূ সমাধান পোৱা নাই সেই সকলো সংগঠনক একত্ৰীকৰণ কৰি সমূহীয়াভাৱে আগবাঢ়িবৰ নিমিত্তে পৰিকল্পনা কৰিছে এই নিখিল ভাৰত ছাত্ৰ সন্থাই সেই উদ্দেশ্য আগত ৰাখি আজি বিয়লি গুৱাহাটীত 3 বজাত সকলো সংগঠনকে আমন্ত্ৰণ কৰা হৈছে এই নিখিল ভাৰত ছাত্ৰ সন্থাৰ তৰফৰ পৰা আৰু সকলোৱে মিলিত হৈ গুৱাহাটী প্ৰেছ ক্লাবত সম্বোধন কৰিব আৰু তাতেই সকলো দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকিব আৰু ভাল খবৰটো এইটোৱে যে উক্ত প্ৰেছ মিটত উক্ত মেলত উপস্থিত থাকিব সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ সভাপতি হৰমোহন বৰা ছাৰ অৰ্থাৎ সভাপতি গৰাকীও সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ সভাপতি গৰাকীও আমন্ত্ৰিত হৈছে উক্ত মেলত এয়া আমাৰ বাবে নিশ্চিতভাৱে সাহস আৰু শক্তিৰ উৎস হ'ব নিখিল ভাৰত ছাত্ৰ সন্থাৰ এয়া এক আদৰণীয় পদক্ষেপ বুলি আমি স্বীকাৰ কৰিব লাগিব আৰু যদি নিখিল ভাৰত ছাত্ৰ সন্থাৰ উদ্যোগত বা প্ৰচেষ্টাত যদি সকলো দল সংগঠন উপকৃত হয় এয়া কিন্তু এক খুব শুভ ইতিবাচক বাৰ্তা আৰু লং লিভ নিখিল ভাৰত ছাত্ৰ সন্থা শ্ৰোতাৰ দৰ্শকসকল লগ পাম পৰৱৰ্তী আন এটি ভিডিঅ'ত ধন্যবাদ জয় অসম